হুজাই বন সুৰক্ষা বাহিনীৰ অব্যাহত আছে অবৈধ কাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান। গোপন সূত্ৰৰ পমখেদি নন্দপুৰৰ পৰা হুজাই বন সুৰক্ষা বাহিনীয়ে জব্দ কৰে অবৈধ চেগুন কাঠ ভৰ্তি বাহনখন। বন বিষয়া উৎপল ডেকাৰ নেতৃত্বত চলিছিল এই অভিযান। জব্দকৃত কাঠখিনিৰ আনুমানিক বজাৰৰ মূল্য প্ৰায় 25,000 টকা। কাঠ সৰবৰাহ কৰা জব্দকৃত বাহনখনৰ নম্বৰ AA02BC4297। ঘটনা সন্দৰ্ভত বন সুৰক্ষা বাহিনীয়ে কাঠসমূহ নিজ জিম্মাত ৰাখি আৰম্ভ কৰিছে তদন্ত। একচুৱেলি আজি আমাৰ যিটো নিয়মীয়া তালাচী থাকে সেই নিয়মীয়া তালাচী মতে আমি আমাৰ হুজাই বন সুৰক্ষা মহোদয়ৰ নিৰ্দেশক্ৰমে নন্দপুৰী তালাচী চলাই থাকোঁতে অকস্মাত এখন আমাৰ কাঠৰ গাড়ী এখন আমাৰ চকুত পৰে, মেজিক ট্ৰাকখন। আৰু মেজিক ট্ৰাকখন যেতিয়া আমাক দেখা পাওঁ সি লগে লগে আধা ৰাস্তাৰ পৰাই মানে গাড়ীখন বেক কৰি পেলাই পলাবলৈ বিচাৰে। কিন্তু আমি গাড়ীখনৰ পিছত খেদি গৈ পেলাই আমি গাড়ীখন কৰায়ত্ব কৰোঁ। কৰায়ত্ব কৰি আমি গাড়ীখন দেখা পাওঁ। গাড়ীখনৰ ভিতৰত কিছুমান চেগুনৰ বাটাম আৰু টক্টা আছে। তো আমি সেইখিনি সোধ-পোছ কৰিলোঁ, কিন্তু তেওঁলোকে একো ক'ব নোৱাৰিলে। সেইখিনি নিৰ্দিষ্ট কোনো কাগজ পাতি একো দেখুৱাব নোৱাৰিলে। তো আমি গাড়ীখন তাতে বন সুৰক্ষা আইনৰ যিটো ছেকশ্যন ধাৰা আছে সেই ধাৰামতে চিজ কৰি পেলাই আমাৰ বন সুৰক্ষা বাহিনী কেম্পাছলৈ লৈ আহিছে। এতিয়া আমি অনুসন্ধান চলাই আছোঁ, বাট আমি ট্ৰাকৰ ড্ৰাইভাৰটো আমি তাক খেদি ধৰিব পাৰিছোঁ। তো তাৰ পৰা আমি ইনকুৱাৰী কৰিম আৰু ইয়াৰ লগত কোন জড়িত হৈ আছে, আৰু ইয়াৰ পিছৰখিনি এজ পাৰ ৰুল যিখিনি কৰিব লাগে আমি কৰি দিম। কিমান হ'ব কাঠখিনি বজাৰ মূল্য মোটামুটি এইটো বেছি নহয়, 20-25,000 টকাৰ ভিতৰত এটা হ'ব। মূল্যৱান কাঠ হয়, চেগুন কাঠ হয়। নন্দপুৰৰ পৰা নন্দপুৰ এলেকাৰ পৰা আমি বস্তুটো উদ্ধাৰ কৰিছোঁ। ক'ৰ পৰা আনি আছিল? এইটো আমাৰ ইনকুৱাৰী চলি আছে। মেবি এইটো লস্কৰ পথাৰ ছাইডৰ ভিতৰৰ কোনোবা এৰিয়াৰ পৰা হ'ব। তো সবিশেষ সম্পূৰ্ণ অনুসন্ধান হোৱাৰ পিছতহে মই এইটো জনাব পৰা যাব। ৰিপৰ্টাৰ লাইভ।